হয় কিছু সময় পূৰ্বে যি অভিযান চলোৱা হৈছিল সেই অভিযানৰ অন্তত ইতিমধ্যে তদন্তকাৰী যি দল সেই দল ওলাই গৈছে আৰু এইখিনি মুহূৰ্তত পুনৰ মই এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যে ঘৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কিন্তু বাহিৰত এইসকল যি লোক এই লোকসকল আছে এখেতসকলৰ এটাই মন্তব্য যে কোনো কাৰণতে চামকানু মহন্ত এই ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আমি ভিতৰৰ যি দৃশ্য সেই দৃশ্য দেখুৱাবৰ বাবে যিহেতু ভিতৰত প্ৰৱেশ কৰাত বাধা আছে কাৰণ আৰক্ষীৰ লোকসকলে ইয়াত যেহেতু নিৰাপত্তা দি ৰাখিছে কিছু সময় পূৰ্বে ইয়াৰ পৰা ওলাই গৈছে আৰু যি কাৰ্যালয় আছিল তেওঁ বাসগৃহৰ ভিতৰত অধিক আপত্তিজনক নথি পত্ৰ লাভ কৰিছে তেওঁৰ যি লেপটপ হাৰ্ড ডিস্ক সকলোখিনি জব্দ কৰিছে আৰু ইয়াত এতিয়া কোনো লোক সোমাব নোৱাৰে কোনো লোক ওলাব নোৱাৰে কিন্তু বাহিৰত এইসকল জনতাই তেওঁলোকে আচলতে সকলোৱে এটাই কৈছে যে যেতিয়ালৈকে তদন্ত কৰি উচিত শাস্তি নিদিয়ে তেতিয়ালৈকে কিন্তু এই লোকসকলে কোনো কাৰণতে ক্ষান্ত নহওঁ বুলি কৈছে আৰু বাহিৰত এনে ধৰণে এতিয়া আছে মিতালী দুটা কথা নথিপত্ৰ সংগ্ৰহ কৰিলে বহুত আপত্তিজনক নথিপত্ৰই পাইছে লগতে আপোনাৰ মোবাইল পাইছে 7টা লেপটপ 2টা আৰু হাৰ্ড ডিস্ক 9খন মানে যিখিনি নথিপত্ৰ পাইছে তেখেতসকলে কৈছে যে বহুত আপত্তিজনক আৰু ইয়াৰ পৰা আমি বহুতখিনি আমি সাকসেস হ'ব পাৰিম নাই পোৱা মানে গ্ৰাউণ্ড ফ্লোৰ যিটো সেইটো মানে আপোনাৰ অফিচ ৰুম আছিল তো আৰু তাৰ দৰখন খোলাই আছিলে তাত মানে তেখেতসকলে এনকুৱাৰী কৰিছে নাই যোৱা কি পাইছে আকৌ এবাৰ কৈ দিয়ক নথিপত্ৰ ভালেখিনি পাইছে আপত্তিজনক নথিপত্ৰ পাইছে তাৰপিছত আপোনাৰ চিলমোহৰ ভালেখিনি পাইছে তাৰপিছত মোবাইল পাইছে হাৰ্ড ডিস্ক লৈছে কেইখনমান তাৰপিছত মোবাইল 7টা লেপটপ 2টা হয় চিলমোহৰ পাইছে ভালেখিনি আৰু হয় সেইখিনি লৈ গৈছে বহুত আপত্তিজনক আছে তাত মানে বেংকৰ পৰা আদি কৰি হাৰ্ড ডিস্ক লৈছে 9খন লৈছে ঘৰৰ ভিতৰত কোন কোন আছে পৰিয়ালৰ নাই তেখেতসকলৰ মানে মেইন ঘৰটো তলা লগোৱা আছে কোনো নাই চিকিউৰিটি 2জন আছে তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাব পৰা নাই তলা লগাই আছে কেৱল এই আপত্তিজনক মই সোমাব পৰা নাই যে টকা পইচাৰ কথাটো নাহে আৰু খালি অফিচিয়েল নথিপত্ৰ পাইছে ভালেখিনি বাহিৰতে গোটেই আপত্তিজনক নথিপত্ৰ অফিচ ৰুমত হয় কাৰ্যালয়ৰ অফিচ ৰুমত তেখেতসকলে নথিপত্ৰ পাইছে ভালেখিনি নথিপত্ৰ পাইছে চব মানে অফিচিয়েল বেংক অফিচিয়েল তেনেকুৱা আৰু আপোনাৰ মোবাইল পাইছে হাৰ্ড ডিস্ক পাইছে চিলমোহৰ ভালেখিনি পাইছে আৰু আপোনাৰ লেপটপ 2টা পাইছে কাৰ্যালয়ৰ দুৱাৰ কোনে খুলি দিলে খোলাই আছিলে কাৰ্যালয়ৰ দুৱাৰখন খোলাই আছিলে নাই পোৱা কাৰ্যালয়টো খোলা আছিলে হয় যিহেতু এখেত আছিলে কাৰ্যালয়ৰ দুৱাৰ খোলাই আছিলে মিতালী প্ৰথম কথা হ'ল যদি তেওঁ ঘৰত কোনো মানুহ নাছিলেই তেনেহ'লে কাৰ্যালয় কোনে খুলিলে নিশ্চয়কৈ নিতুমণি শইকীয়া ইতিমধ্যে শুনিলে যে যিগৰাকী সাক্ষী লৈ গৈছিলে তেওঁ আচলতে কৈছে যে কাৰ্যালয়টো খোলা আছিলে হয়তো এয়া এক পৰিকল্পনা কৰি আৰক্ষীয়ে বাহিৰৰ যিটো কোঠা সেই কোঠা আচলতে খোলা ৰাখিছিল আৰু তেওঁলোকে অভিযানৰ সময়ত ভিতৰত সোমাব নোৱাৰিলে কিন্তু বাহিৰৰ যি কাৰ্যালয় সেই কাৰ্যালয়তে অভিযান চলাই যি আপত্তিজনক যি নথি সেই নথিসমূহ আচলতে জব্দ কৰা বুলি যিগৰাকী সাক্ষী লৈ গৈছিল সেইগৰাকীয়ে মন্তব্য দিছে আৰু বহু হয়তো তথ্য ওলাব কাৰণ ভিতৰত তেওঁলোকে মূল যিটো ঘৰ সেই মূল ঘৰটোত প্ৰৱেশ কৰিব নোৱাৰিলে যদিও আমি এই কথাখিনি দিনৰ ভাগত দেখুৱাইছিলোঁ যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি সকলোৱে কৈ আছিলোঁ কিন্তু এটা কথা স্পষ্ট যে ভিতৰত যিহেতু সংবাদ মাধ্যমক সোমাব দিয়া নাই গতিকে বাহিৰৰ পৰা আমি এই দৃশ্য দেখুৱাই আছোঁ কিন্তু এতিয়া যিগৰাকী সাক্ষী লৈ গৈছিলে সেইগৰাকীয়ে কৈছে যে বহুখিনি কাৰ্যালয়ৰ ভিতৰতে বহুখিনি আপত্তিজনক যি নথি সেই নথিসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে তেওঁ যে ঘৰৰ সন্মুখত নটিচ মৰা বুলি কোৱা হৈছে আৰু বিভিন্ন মহলত ওলাই আছে তেওঁ ঘৰটো সিল কৰা বুলি নটিচ দিয়া আৰু সিল কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে কোনটো সঁচা নিশ্চয়কৈ নিতুমণি শইকীয়া এইখিনি মুহূৰ্তত মই পুনৰ সেই যিখন নটিচ সেই নটিচখন দেখুৱাবলৈ যত্ন কৰিম যিহেতু তেওঁ যিটো ঘৰ সেই ঘৰটো সিল কৰিছে কাৰণ এই ঘৰটোত এতিয়া কোনো নাই কেৱল বাহিৰৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো খোলা আছে দুৱাৰ কিন্তু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ কাৰণ দূৰত্ব বহুত মূল ঘৰৰ দুৱাৰৰ পৰা গেটখনলৈকে দূৰত্ব বহুত আমি যিমানখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ কিন্তু তাতে কি লিখা আছে আমি নাজানো কিন্তু তদন্তকাৰী দলৰ পৰা আমি গম পাইছোঁ যে ইতিমধ্যে ঘৰটো সিল কৰি দিয়া হৈছে আৰু বাহিৰৰ যিসমূহ গাড়ী সেই গাড়ীখিনিও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে এতিয়া এই ঘৰটোত এইখিনি মুহূৰ্তত একো নাই ওচৰৰ এগৰাকী মহিলাক তেওঁলোকে সাক্ষী হিচাপে লৈ গৈছিল আৰু তেওঁক সন্মুখত বহুৱাই এই ঘৰটোত অভিযান চলাবলৈ আহি কাৰ্যালয়টোত অভিযান চলাই এইখিনি মুহূৰ্তত গুৰুত্বপূৰ্ণ লগতে আপত্তিজনক যি নথিপত্ৰ সেই নথিপত্ৰ জব্দ কৰিছে সমান্তৰালকৈ হাৰ্ড ডিস্ক আৰু লেপটপ মোবাইল সেই সকলোখিনি
এইখিনি মুহূৰ্তত জব্দ কৰিছে আৰু বাহিৰত এই সকলোখিনি ঠিক লোক আছে। ৰৈ আছে কাৰণ এই ঘৰটো এতিয়া আৰক্ষীয়েও নিৰাপত্তা দি ৰাখিব লাগিব কাৰণ যিসকল জনতা আছে সেইসকল কিন্তু অধিক ক্ষোভিত। ক্ষোভত আছে কাৰণ ইয়াত শ্যামকানু মহন্তক প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি বাৰে বাৰে কৈ আছে আৰু আমি এগৰাকীয়ে ভাষ্য দি আছে তেখেতৰ পৰা পোনপটীয়াকৈ পৰা আমাৰ যিটো ন্যায় পাম বুলি মোৰ মনৰ পৰা 100% বিশ্বাস কৰিব পাৰোঁ। 7টাই পাইছে হাৰ্ড ডিস্ক টোটেলত